নমস্কাৰ বন্ধুসকল, নিজৰ বিয়াৰ কাম শেষ কৰি গাঁৱৰে ভাইটি সুৰজৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। এফালে দাদা ছোৱালী বীৰাংগনা আৰু চন্দনা ৰেডি হৈ আছে। এইখনে আমাৰ প্ৰথম বিয়া হয়, দুয়ো একেলগে খাবলৈ আৰু চাবলৈ যোৱা। সেইবুলি ফেচবুক আৰু ইউটিউবত সাঁচি ৰাখিলোঁ। আনফালে দুয়ো ৰেডি হৈ গ'লোঁ। আৰু এইফালে বিয়াঘৰত উপস্থিত হৈ চেলফি পইণ্টত দুকপিমান ফটো মাৰি ল'লোঁ। বিয়াঘৰত সোমাই গেটৰ মুখতে খুব ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এইফালে দেখিছে খুব ধুনীয়াকৈ সুৰজ আৰু আশা ফটো ধুনীয়াকৈ লগোৱাই থোৱা আছে। ইয়াৰ পাছতে দৰা কইনাক এটি সৰু উপহাৰ দি যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ আৰু আশীৰ্বাদ কৰিছোঁ তেওঁলোকৰ যুগ্ম জীৱন যাতে সুখ শান্তিৰ সমৃদ্ধিৰে আৰু মৰম চেনেহ ভৰি পৰক তাৰে কামনা কৰিলোঁ। তাৰ পাছতে আমি গৰম গৰম কফি খাই ল'লোঁ। খুবেই ধুনীয়া লাগিলে কফি খাই। ৰভাখনৰ ভিতৰৰ এম্বিয়েন্সটো খুবেই ধুনীয়া লাগিছে চাবলৈ। আৰু বিয়া ঘৰতে আমাৰ সৰু বাইদেউ বৌ ত্ৰিবেণী বৌক লগ পাই চেলফি দুখনমান মাৰিলোঁ। মাৰি পেলাই আমি মেইন কোৰ্চ খাবৰ কাৰণে সোমালোঁ। ভালেকেইটা আইটেম আছিলে, কিন্তু মই চিম্পুলকৈ দুটামান আইটেম লৈ ধুনীয়াকৈ খালোঁ। খানাৰ টেষ্ট খুবেই মজা আছিলে। আমি ধুনীয়াকৈ বহি পেলাই একেলগে খালোঁ। খাই উঠি আহি দেখিলোঁ সকলোৱে একেলগে ফূৰ্তি কৰি আছে। ভিডিঅ' এটাকে কৰি ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।